ফেশ্বন চিটি বা ভিতৰত পাৰি নেকি দিয়ে না নিদিয়ে বা हेलो एवरीवन गुड इवनिंग সকলোকে মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ভিডিঅ'টা ষ্টাৰ্ট কৰিম বুলি ভাবিলো দেৰিয়ে হ'ল ঘৰত কি বনালো সানডে বুলি তাকে কৈ দেখুৱা হোৱা নাই সময় নাপাম মই সানডে দিনটো বহুত বেছি বিজি হৈ থাকিব লগা হয় ৰন্ধা বঢ়া ৰাতিপুৱাৰ পৰা শেষে নহয় দেখোন আৰু তাকে ভাবিলো ভিডিঅ'টা ষ্টাৰ্ট কৰো আৰু এয়া ইভিনিং টাইমত মানে ইভিনিং হোৱা নাই বাৰু 3:30 বাজিছে আৰু মাৰো মানে আবেলি টাইমতো নাম আছিল আৰু পিছফালৰ নাম আছে একেলগে ওলাই আহিলো আৰু তাই ডান্স ক্লাছ আছে সানডে 3:30 বজাত या डांस क्लास पालो और आमी 1.5 घंटा ইয়াতে डांस क्लासत থাকিম আৰু আমি তাৰ পিছত ডান্স ক্লাছৰ পৰা বাহিৰে অকমান বজাৰ শপিং মলত যাম বুলি ভাবিছো এফালে মানে অহা জহা কৰিয়ে থাকো শপিং মলত এয়া ডান্স ক্লাছত চাৰে মানে প্ৰেক্টিছ কৰি আছে 5:30 লৈকে 5:00 পৰা পাৰো 3:30 পৰা 5:00 লৈকে পঢ়াই আৰু সানডে আৰু থাৰ্সডে থাকে থাৰ্সডে দিনা 1 ঘন্টা কৰে যেটো স্কুল থাকে আৰু এয়া সাৰে কৰাই আছে ক্লাছ আৰু আমি গাৰ্জেনবোৰে এনেকৈ বহি চাই আছো অকমান ভিডিঅ' কৰি দেখাম আৰু আপোনালোকক বহুত থাকে মানে ডাঙৰবোৰক বেলেগ কৰি দিয়ে সেইটো হৈ যায় আৰু আমাক সৰুবিলাকক এনেকৈ ভাগ কৰি দিয়ে আৰু আৰু এয়া 5টা বাজিব আৰু 5:15 মানত ছুটি দিলে আৰু এয়া আমি ওলাই আহিলো কিন্তু বতৰটো বহুত বেছি বেয়া আছিল বৰষুণ আহিব বুলি ভাবিলো কিন্তু এইফালে বৰষুণ আহিলে এয়া সূৰ্যটো অকমান ওলাইছে আৰু লাষ্ট নিদিয়ে আৰু আমি আহি আছো মানে শপিং মলত যাম আৰু এতিয়া আজি মানে স্টুডেন্ট যাম শপিং মলত চাও তাতে কালেকশন কেনেকুৱা মানে পূজাও আহি আছে আৰু পূজাৰ সময়ত যেহেতু আমি ফুৰিবলৈ যাম তাকে তাতে কি কালেকশন পাওঁ চাই লম আৰু আৰম্ভ হৈ গ'ল আমাৰ গুৱাহাটী কলেজতে আৰম্ভ এয়া ট্ৰাফিক জাম মানে ৰাস্তাবোৰ নোহোৱা হৈ গৈছে ব্ৰিজ বনাই আছে বহুত দিগদাৰ হৈ গৈছে ইমান ট্ৰাফিক জামত ফচিব লাগে এয়া ফচি গ'লো ট্ৰাফিক জামত মানে ৰাস্তা ইফালে যাব নোৱাৰি সিফালেও যাব নোৱাৰি বহুত বেছি মানে কেইদিন তেনেকৈ থাকিব লাগিব আৰু 2-3 বছৰ আৰু এফালে আহি এইবাৰ সানমাৰীত ট্ৰাফিক জাম মানে শিলপুখুৰীলৈকে গুৱাহাটী কলেজৰ পৰা বহুত 10-15 মিনিট মান লাগে 10-15 মিনিট কিন্তু তাৰ জায়গাত মানে আধা ঘন্টা লাগিছে আৰু আমাৰ আহি পালো ফেশ্বন চিটি বা ভিতৰত পাৰি নেকি মন আছিল আৰু দিয়ে না নিদিয়ে এখনত কি আছে আজি চাও আৰু ভাল কালেকশন আছে নে নাই কি আছে আপোনালোকক কৈ দেখাম ভিডিঅ'টো বেছি চাই যাব বুলি আশা কৰিলো আৰু যদি ভাল পায় তেতিয়াহলে আহিব আপোনালোকে গুৱাহাটী জিবৰে থাকে আৰু এয়া দেখালো আৰু ফাৰ্ষ্ট ফ্লৰত আছে আমাৰ মানে লেডিছৰ আৰু ছোৱালী হওক আমাৰ হওক লেডিছৰ আছে ধুনীয়া কালেকশ্যন ন ধুনীয়া আছে ওপৰতো যাব পাৰি এটা আহিবতো পূজাৰ টাইম না নহয় মানুহ মানে কি দেখি এৰিয়াটোৰ কথা কৈছো আৰু ইমান এটা মানুহ নাই ন হ'ব আৰু লাহে লাহে হ'ব কিন্তু ভাল লাগিছে দেই এইটো ধুনীয়া লাগিছে চাও ৰবাচোন গোটেইখিনি আৰু এয়া হৈছে সেকেন্ড ফ্লৰত মানে বেবী কাপোৰবোৰ মানে কোৱালিটিটো খুব ধুনীয়া হয় বেবী কাপোৰখিনি মোৰ বেছি পছন্দ লাগিছে এয়া কিডছৰ হয় সেকেন্ড ফ্লৰত তোমালোকৰ নাই নেকি কিডছৰ আছে কিডছৰখিনি খুবেই ভাল লগা চাইছো আৰু যোনে যিমান বাজেটত বুজে আৰু কিনিব পাৰে বেয়া নহয় আৰু এইখিনি 3টা হেৰি আছে আৰু হেৰি আছে আৰু মানে বেবী আছে আমাৰ আৰু মানে কুটো লাগিন ছৰি নাই কাপোৰে আছে অকল আৰু তাইৰ বাবে এটা হাফ পেনে ললো মনে মানে লৈ মানে অনলাইনতো দিয়া আছে আৰু ইয়াতে কিবা ভাল কালেকশ্যন পাকনে তাকে চাবলৈ আহিছো তাইৰ পেণ্ট এটা লৈ ললো 199 মানে অকমান কম বাজেটত লৈছো আৰু এয়া হৈছে জেন্সৰ ওপৰত একেবাৰে 3rd ফ্লৰত জেন্সৰ আছে যোনে যিমান লৈ ল'ব পাৰে আৰু কিন্তু কোৱালিটিবোৰ ভালে কটন হয় আৰু বেয়া লগা নাই ভাল লাগিছে কিন্তু বেয়া লগা নাই এটা লয়তো লোৱা এয়া কাপোৰৰ কোৱালিটি ভালে বেয়া দেখা নাই মই আৰু যোনে যিমান দামত লৈ লয় 399 তেনেকৈ আছে 499 তেনেকৈ আছে এয়া একেবাৰে ওপৰত এটা চাৰ্ট ল'ব দিছোঁ আৰু কটন চাৰ্ট ভাল লাগিছে মোৰ আৰু এয়া লাষ্টত মোৰ একো পচন্দ নহ'লে কুৰ্তাবোৰনো কিমান ল'ম আৰু তাকে এটা আৰু ল'ব লাগে আৰু 3টা ল'লোঁ আৰু মই এইটোকে লৈ ল'লোঁ আৰু ল'ব লাগে বুলি আৰু কিন্তু ইমানো
মানে পচন্দ নহ'ল আৰু লাষ্টত এইটো তাই দেখা পালে পেৰিছৰ এইটো স্প্ৰেটো খুব ধুনীয়া হয় তাৰ এটাৰ লগত এটা বেছি দামো নহয় তেনেকৈ পেৰিছৰ এইটো লৈ লৈছোঁ তাই ভাল লাগিছে সেইকাৰণে আৰু এইখিনি কচমেটিকৰ বেছি নাই এইবিলাক জিন্স আছে আমাৰে জিন্স হয় লেডিছৰ আৰু ইয়াতে মই ভিডিঅ' কৰা নহ'লে নেল পালিছ দিছে খুব ধুনীয়া ধুনীয়া নেল পালিছ মানে দামী হয় কোৱালিটিটো ভালে মানে 100 টকাত 3টা দিছে নেল পালিছ তাকো লৈ লৈছোঁ আৰু এইখিনিয়ে শ্বপিং মলত বজাৰ কৰিলোঁ আৰু হৈ গ'ল আমাৰ বজাৰ বেছি বজাৰ নাই মোৰ পচন্দৰ বস্তু নাপালোঁ আৰু তথাপি আহিলোঁ যেতিয়া ল'লোঁ আৰু অকণমান আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব এতিয়া ঘৰলৈ উভতি আহিলোঁ তাৰপিছতো বহুত বেছি জামত ফচিলোঁ মানে চানমাৰীত এয়া চানমাৰীত যাওঁতেও ফচিছোঁ আহোঁতেও আৰু উপায়তো নাই আৰু এইখিনি টাইমটো ৰখিবই লাগিব আৰু এতিয়া আহিলোঁ আমি ঘৰ গৈ পাওঁতে 7টা বজা নাই বাৰু আধা ঘণ্টামানহে আছিলোঁ শ্বপিং মলত বেছি সময় নাই আৰু যিহেতু তাৰ পৰাই ডান্স ক্লাছৰ পৰাই গৈছিলোঁ আৰু এয়া আমি আহিলোঁ ঘৰত আহি এইকেইটাহে চাইছে তাই মানে খুব ভাল পাইছে এইকেইটা ভিডিঅ'টো চাই কেনেকৈ জনাব আজিলৈ এৰিলোঁ বাই বাই ধন্যবাদ জনালোঁ সকলোকে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে নতুনকৈ চবৰে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব বাই বাই